তো আজি আমাৰ নিফটিৰ এক্সপায়াৰী আছিলে সো নিফটি আৰু বেংক নিফটিৰ আজি মুভমেন্ট কেনেকুৱা গ'ল আৰু লগতে কাইলে যিহেতু শুকুৰবাৰে আমি নিফটি আৰু বেংক নিফটিত কেনেকুৱা ধৰণৰ ট্ৰেডিং কৰিব পাৰো বা কেনেকুৱা আমি মুভমেন্ট নিফটি আৰু বেংক নিফটিয়ে কৰিব পাৰে বা নিফটি বা বেংক নিফটি আমাক কেনেকুৱা ধৰণৰ মুভমেন্ট আচলতে শুকুৰবাৰ কাৰণে দিব পাৰে তাৰ এটা পৰিকল্পনা আমি আজিয়ে কৰি লওঁ আহক আৰু যেহেতু আমি অপচন বায়াৰ হয় সো আমি হেতু কাৰণে আচলতে প্ল্যানিং খিনি আগৰ পৰা কৰি লোৱাটো উচিত বুলি মই ভাবো এতিয়া এইকেইদিন আচলতে গেপ ডাউন গেপ আপ এনেকুৱাই হৈ আছে তো আজি আকৌ গেপ ডাউন ওপেনিং হ'ল গেপ আপ হ'ব বুলি আচলতে মই ভাবিছিলো কিন্তু গেপ ডাউনহে ওপেনিং হ'ল আৰু এডাল ৰেড কালাৰ কেন্ডেল 9:15 কেন্ডেলডাল চাওক যিডাল 9:15 কেন্ডেল সেইডাল আমাৰ 24,200 যিটো এটা আমাৰ ইম্পৰ্টেন্ট সাপোর্ট আছিলে এই সাপোর্ট লেভেলতে আচলতে প্ৰথম কেন্ডেলডালে সাপোর্ট ললে আৰু মোটামুটি প্ৰায় 10টা বজালৈকে আচলতে 24,200 লেভেলটো আচলতে আমাক সাপোর্ট দি আছিলে কিন্তু আজি যেহেতু আৰবিআই মনিটাৰী পলিচি আছিলে আপোনালোকে সকলোৱে জানে সো মাৰ্কেট অলপ ভলাটাইল আচলতে হ'ব বুলি অনুমান এটা কৰিয়ে আছিলো 10টা বজা আশে-পাশে সো 10টা বজাত আচলতে ব্ৰেকডাউন দিলে 200 যিটো লেভেল আছিলে হেডু ব্ৰেকডাউন দিলে আৰু ব্ৰেকডাউন দিতে মই আচলতে অলমোস্ট প্ৰায় 32 মান 30 পইণ্টছ মান মই লছ খালো কাৰণে মই ট্ৰেডটো মই ক্লোজ কৰিবলগীয়া হ'ল আৰু ট্ৰেড লৈছিলো ক'ত এই 2 নম্বৰডাল যে হেমাৰ বনিছিলে 9:20 যিডাল হেমাৰ কেন্ডেল আছিলে ইয়াতে মই আচলতে এন্ট্ৰি লৈছিলো প্ৰায় মই সাপোৰ্টত যদি হেমাৰ কেন্ডেল বনে তেতিয়াহলে মই অলমোস্ট ট্ৰেড প্ৰায় লৈ লওঁ কিন্তু হঠাইতো ধৰি লওক সফল নহয় আচলতে হেতু পলিচিটো ধৰি লওক এই হেমাৰ কেন্ডেলত মই 100 কোৱান্টিটি লৈছিলো ঠিক যেতিয়া 9:35ত 2 নম্বৰডাল হেমাৰ কেন্ডেল বনিছিলে আচলতে এইডালটো মই আৰু কোৱান্টিটি আচলতে এড কৰি লৈছিলো প্ৰায় ডাবল কৰি লৈছিলো যদি ইয়াত মই 100 লৈছিলো ইয়াতো 100 লৈ পেলাই প্ৰায় 200 কৰি লৈছিলো সো হেতু কাৰণে আজি আচলতে এই 30 পইণ্ট যিটো মোৰ লছ হ'ল এটো আচলতে আজি মোক অলপ বেছি এনে নৰমালি মই এনেকৈ কপকে কোৱান্টিটি ডাবল কৰি নিদো আজি মই এটা কাৰণে ডাবল কৰিছিলো যেহেতু আচলতে মই ভাবিছিলো যে এই মুভমেন্টটো যেহেতু সাপোর্ট লৈছে আমাৰ এটা ইম্পৰ্টেন্ট সাপোর্ট জোনত 24,200 এটা সাপোর্ট ভাল সাপোর্ট লেভেলত সাপোর্ট লৈছে ই অলমোস্ট 300 আশে-পাশে হয়তো যাব পাৰে বুলি বা 300 লেভেলটোলৈকে যাব পাৰে বুলি আচলতে এটা টাৰ্গেট লৈছিলো যেহেতু পলিচি আৰবিআই পলিচি ৰিজাল্টটো আজি যেহেতু আহিছিলে কিন্তু উল্টা হ'ল শেষত গ'ল বাৰু নো ডাউট 12:10 কেন্ডেলডাল চাওক এডাল প্ৰায় 300 হিট কৰি দিলে কিন্তু আচলতে আমি যিমানখিনিলৈকে প্ল্যান কৰো সিমানখিনিলৈকে টাৰ্গেটটো তেনেকে লওঁ আৰু প্ল্যানিং এছএল যিহেতু আমি 30 পইণ্টৰ ৰাখো সো 30-32 পইণ্টতে আচলতে মই এক্সিট কৰি দিলো এডাল নহলে যথেষ্ট ডাঙৰ কেন্ডেল বনিছিলে এডালত মই বহি থকা হেতেন হয়তো চাগে বহুত ডাঙৰ লছ দেখালে পিছত চাগে ৰিকভাৰী হৈ গ'ল তেনে বেলেগ কথা কিন্তু ইমান দূৰ ৰিকভাৰী হ'ব বুলিতো কোনো আগতে গম নাপায় ন সো আমি হেতু কাৰণে অপচন বাই হিচাপে পুৰা ৰেডি থাকো যদি আমাৰ এছএল পইণ্টত আহিছে আমি লগালগে এক্সিট লৈ ল'ম লছ যদি মাৰ্কেটে আমাক দিছে আমি লছ লগালগ ল'ম যেনেকৈ প্ৰফিট দিতে আমি প্ৰফিটো লগালগ লওঁ লছ যেতিয়া দিয়ে আমি লছ ল'বলৈ ৰেডি থাকিব লাগিব আচলতে এতিয়া সেকেন্ড এন্ট্ৰি মই আচলতে কৰা নাছিলো নিফটিত আজি সো হেতু কাৰণে মই নিফটি এভয়েড কৰি পেলাই বেংক নিফটিত আচলতে পিছত ট্ৰেড লৈছিলো হেতু মই বেংক নিফটিত দেখাম কোড কেনেকৈ ট্ৰেড লৈছিলো কিন্তু এটা ইয়াত আচলতে এটা পজিশন বনিছিলে এই যিটো 11:30 কেন্ডেলডাল চাওক ইয়াত এডাল সাপোৰ্টৰ ওপৰত হেমাৰ ফৰ্মেশন হৈছিলে কেন্ডেল অৱশ্যে মই চাই থকা নাছিলো বেংক নিফটি চাই আছিলো এডাল নেদেখিলো ইয়াত যদি মই এডাল ইয়াত কৰি থকা আচলতে এইটোতে মই এন্ট্ৰি ললো হেতেন আৰু এডালে যিটো পিছত মোৰ টাৰ্গেট আছিল আচলতে হেতুলৈকে গৈছিলে এতিয়া চাবলৈ গলে 24,300 এটা আমাৰ ৰাউন্ড লেভেল আৰু কালি আমি ভিডিওটো ডিসকাস কৰিছিলো যদিহে 24,200 ওপৰত আচলতে মাৰ্কেট টিকে তেতিয়াহলে 300 টো আমাৰ প্ৰথম টাৰ্গেট হ'ব আৰু 300 ব্ৰেক কৰি যদি সাস্টেইন হৈ যায় তেতিয়াহলে 24,480 লৈকে মাৰ্কেটখন যোৱাৰ চান্স আছে বা পসিবিলিটি আছিলে কিন্তু 24,300 লেভেলতে আচলতে মাৰ্কেটে আমাৰ ৰেজিস্ট্যান্স লৈ পেলাই পুনৰ 12:45 পৰা ই ডাউন আহি 24,200 যিটো আমাৰ লেভেল আছিলে তাকো আচলতে ব্ৰেক কৰি শেষত 24,100
100 ব্ৰেক কৰি দিলে আচলতে সঁচা কথা ক'বলৈ গ'লে, কিন্তু এভাৰেজ ক্লজিং আমাৰ 24,117 বা 100ৰ ওপৰত আহিছে। ধৰি লওক অলপ মোৰ গাটো বেয়া, সেইটো কাৰণে আমাৰটো চাগে অকণমান বেলেগ আহিব। বৰষুণ যেনেকুৱা দি আছে, এই যোৱা দুদিনত বৰষুণত তিতি অৱস্থা নাইকিয়া হৈছে। এতিয়া 24,100 আচলতে আমাৰ কাৰণে এটা ছাপোৰ্ট লেভেল হিচাপে আগৰ পৰাই আছিলে। চ' আজি সেইটোতে ধৰি লওক আমি বনাইও ৰাখিছিলোঁ 24,100তে আচলতে ছাপোৰ্ট ল'লে। এতিয়া কাইলৈ কাৰণে যদি আমি নিফটি যদি আমি ট্ৰেড কৰিবলৈ হয়, তেতিয়াহ'লে আমাৰ প্লেনিং কেনেকুৱা হ'ব পাৰে সেইটো এবাৰ আমি চাই লওঁ আহক। এনেই ধৰি লওক যদি ক্লজিং হিচাপে চাওঁ, যিহেতু 24,200 আমাৰ এটা ভাল ছাপোৰ্ট লেভেল আছিলে, তাৰ তলত ক্লজিং দিছে। সেইটো কাৰণে অলপ নিফটিকটো আমি আচলতে উইক বুলি ধৰিব লাগিব। কাৰণ আজি বেংকিং যদি আপুনি চাই, বেংকিং আজি মোটামুটি এভাৰেজ ভালেই আমাৰ ট্ৰেডিং কৰি আছিলে বেংকবিলাকে। বেংকিং চেক্টৰ পজিটিভ থকা পিছতো কিন্তু আজি নিফটিত আমি যেনেকৈ হওক লাগিলে ডাউনফল দেখা পালোঁ। চ' ডেফিনেটলি বেংকিঙে ছাপোৰ্ট কৰাৰ পিছতো যিহেতু নিফটি তললৈ আহিছে, চ' সেইটো কাৰণে আমি অলপ কনচিয়াছ হৈ থাকিব লাগিব নিফটি ট্ৰেড কৰোঁতে আচলতে। আৰু মই যদি পাৰ্চনেলি মই চাওঁ নিজে ট্ৰেড কৰিবলৈ, তেতিয়াহ'লে মোৰ কাৰণে ইম্পৰ্টেণ্ট যিটো লেভেল সেইটো হৈ গ'ল তলফালে 24,000। এইটো যদি মই মাৰ্ক কৰোঁ, 24,000 লেভেলটো আমাৰ কাৰণে যথেষ্ট ইম্পৰ্টেণ্ট লেভেল হ'ব। এতিয়া যেতিয়ালৈকে 24,000ৰ ওপৰত মাৰ্কেট আছে, তেতিয়ালৈকে আমি হয়তো মাৰ্কেটখন বুলিছ হৈ আছে বুলি ধৰি ল'ম। কিন্তু যদি কেনেবাকৈ 24,000 ভাঙি দিবলৈ হয় আমাৰ নিফটিয়ে, তেতিয়াহ'লে কিন্তু আমাৰ কাৰণে কিবা এটাও ডাঙৰ ডাঙৰ টাৰ্গেট ওলাই যাব। এতিয়া 24,000 যদি ব্ৰেক কৰে কাইলৈ নিফটিয়ে, তেতিয়াহ'লে আমাৰ কাৰণে প্ৰথম যিটো টাৰ্গেট হ'ব সেইটো হ'ব এইটো লেভেল 24,000 24,850 এই লেভেলটো মন কৰিব। কিবা কাৰণত যদি কাইলৈ বেংক নিফটিয়ে 24,000ৰ লেভেল আমাৰ ব্ৰেক কৰিবলৈ হয়, তেতিয়াহ'লে আমি নিফটিত 24,850ত আমি ছাপোৰ্ট পাম। বা যদি আমি টাৰ্গেট লৈ পেলাই যাওঁ ডাউন চাইডে, তেতিয়াহ'লে 24,850 আমাৰ প্ৰথম টাৰ্গেট হ'ব। ইয়াৰ আগত যদি এটা লেভেল আছে, সেইটো হৈ গ'ল 23,000 এইটো কি লিখিছোঁ মই 23,850 আচলতে 23,850 লেভেলটোৱে আচলতে আমাক ছাপোৰ্ট হিচাপে কাম কৰিব। আৰু ইয়াৰ আগত 23,900ত হয়তো অলপ দেৰি কাৰণে মাৰ্কেটখন ৰ'ব পাৰে, কিন্তু 23,850 আমাৰ কাৰণে ডাউন চাইডৰ টাৰ্গেট বা ডাউন চাইডে আমাৰ ক'ত ছাপোৰ্ট ল'ব পাৰে নিফটিয়ে 23,850 এই লেভেলটো ইম্পৰ্টেণ্ট, এইটো মাৰ্ক কৰি ৰাখক। কাৰণ যদি আমি পুট চাইডে প্লেন কৰোঁ, তেতিয়াহ'লে 24,000 যদি ব্ৰেক কৰে, তেতিয়াহ'লে 23,850 লৈকে আমাৰ টাৰ্গেট অপেন হৈ যাব। আৰু 23,850 যদি ব্ৰেক কৰে, তেতিয়াহ'লে 23,600ৰ পৰা 23,650 এটা হাই ছাপোৰ্ট জোন হিচাপে আমাৰ কাম কৰিব। চ' সেইটো কাৰণে এই দুটা লেভেল মাৰ্ক কৰি লওক আপোনালোকে নিজৰ চাৰ্টত, 23,850 আৰু 23,600 to 650 এটা জোন হয় আচলতে। এই দুটা লেভেলত আমি ছাপোৰ্ট পাম যদিহে নিফটিয়ে 24,000 ব্ৰেক কৰি পেলাই তললৈ আহে। আৰু এই দুটাকে আমি টাৰ্গেট হিচাপে লৈও যাব পাৰোঁ আচলতে, যদি পুট বাই কৰি পেলাই আমি যাওঁ। এতিয়া আপচাইডে যদি প্লেন কৰিবলৈ হয়, আপচাইডে যদি আমি প্লেন কৰিবলৈ হয়, তেতিয়াহ'লে মিনিমাম 24,300 24,300 মাৰ্ক কৰি লওক। আজি য'ত ৰেজিষ্টেঞ্চ হৈছে 24,300
300 ওপৰত যদি মাৰ্কেট টিকি পেলাই ওপৰলৈ গুচি যায় বা 24,300 ওপৰত যদি মাৰ্কেট টিকি যায় তেতিয়াহ'লে আমি 24,480 এইটো প্ৰথম টাৰ্গেট হিচাপে ৰাখিব 24,480 এইটো আমাৰ প্ৰথম টাৰ্গেট হ'ব কাৰণ 24,500 ত যেহেতু ৰেজিষ্টেন্স ল'ব পাৰে সো হেতু কাৰণে 480 আমি টাৰ্গেট হিচাপে ল'ম কাৰণ যদি আমি ধৰি লওক কল বাই কৰি যাবলৈ হয় তেতিয়াহ'লে 24,480 লেভেল পাওঁতে আমি প্ৰফিট বুক কৰা ষ্টাৰ্ট কৰি দিব লাগিব আৰু কেনেবাকে যদি 24,480 ওপৰত মাৰ্কেট টিকি যায় তেতিয়াহ'লে 24,600 আমাৰ কাৰণে নেক্সট টাৰ্গেট বা নেক্সট ৰেজিষ্টেন্স লেভেল হ'ব সো এই দুটা টাৰ্গেট বৰ্তমান আপোনালোকৰ চাৰ্টত মাৰ্ক কৰি লওক 24,480 য'ত আমি প্ৰফিট বুকিং কৰি দিব লাগিব আৰু 24,600 যেটো আমাৰ সেকেন্ড টাৰ্গেট হ'ব যদিহে 24,480 ওপৰত নিফটি কাইলে টিকি যায় ঠিক আছে এটা বস্তু মন কৰি আছো নিফটিত যদি চাবলৈ হয় ডাঙৰ টাইম ফ্ৰেমত যদি আমি নিফটি চাওঁ তেতিয়াহ'লে এটা বস্তু চাওক কন্টিনিউ 1 আগষ্টৰ পৰা আচলতে ৰেড ক্যান্ডেল বনাই আহি আছে নিফটি মাজতে এইটো 7 আগষ্টৰ দিনাখন এডাল যদিও অলপ গ্ৰীন কালাৰৰ ক্যান্ডেল বনালে কিন্তু সেডালৰ ইম্প্যাক্টটো বিশেষ নহলে আজিও যিডাল ক্যান্ডেল বনাইছে আচলতে ৰেড কালাৰৰ ক্যান্ডেলে বনাইছে আৰু 23,880 23,880 লেভেলটো যদি ওয়ান ডে টাইম ফ্ৰেমত কেনেবাকে ব্ৰেক কৰি দিয়ে বেংক নিফটিয়ে নিফটিয়ে আজি মুখত বেংক নিফটি আহি আছে বেছিকে 23,880 আচলতে 23,880 তলত যদি নিফটিয়ে আমাক ক্লোজিং দিবলৈ ষ্টাৰ্ট কৰি দিয়ে নহয় তেতিয়াহ'লে এটা বস্তু মন কৰিব ওয়ান ডে টাইম ফ্ৰেমত আমি ডাঙৰ টাৰ্গেট পাবলৈ ষ্টাৰ্ট কৰিম যদি কেনেবাকে নিফটিয়ে 23,880 তলত যদি ক্লোজিং এদিন দি দিয়ে নহয় তেতিয়াহ'লে আৰু নেক্সট ডে যদি 23,880 তলতে ট্ৰেডিং কৰি থাকে তেতিয়াহ'লে আমি দেখিছেনে প্ৰায় 23,350 আমি লেভেল দেখি যাম একেদিনাই 23,350 আৰু প্ৰায় 23,000 যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে প্ৰায় 22,500 লেভেললৈকে আমি যোৱা দেখিবলৈ পাওঁ কাৰণ নিফটি এতিয়া বৰ্তমান যিখন চাৰ্ট চলি আছে ট্ৰেন্ড যদি আপোনালোকে চাবলৈ যায় তেতিয়াহ'লে নিগেটিভ ট্ৰেন্ডত আছে আচলতে আৰু যদি কেনেবাকে এইখিনি যিটো লেভেলত বৰ্তমান আছে এই লেভেলটো যদি যিটো 24,000 আচলতে ইম্পৰ্টেন্ট লেভেল কৈছো ইয়াতে যদি সাপোৰ্ট লৈ পেলাই ইয়াতে যদি বেস বনাই পেলাই ওপৰলৈ যায় নহয় আৰু 24,500 যদি ব্ৰেক কৰি পেলাই কেনেবাকে সাস্টেইন হৈ যায় তেতিয়াহ'লে আমি পুনৰ নিফটি আচলতে অল টাইম হাই ফাললে যোৱা দেখিবলৈ পাম ভৱিষ্যতে আৰু হয়তো এবাৰ যদি অল টাইম হাইলে যায় তেতিয়াহ'লে অল টাইম হাইটো ব্ৰেক কৰাৰ চান্স পুৰা আছে এইটো ডাঙৰ টাইম ফ্ৰেমৰ কথা কৈছো বাকি আমি যেহেতু মানে ডেইলি বেসিসতে আমি ট্ৰেডিং কৰো ইন্টাৰ ডে হিচাপত সো হেতু কাৰণে আমি বহুত ডাঙৰ টাৰ্গেট লৈ পেলাই ইন্টাৰ ডেত আচলতে ট্ৰেডিং কৰাটো ঠিক নহয় কম টাৰ্গেট লৈ ট্ৰেডিং কৰা ঠিক আছে 100-200 পইণ্টৰ ৰেঞ্জত আমি টাৰ্গেট লৈ পেলাই আচলতে ট্ৰেডিং কৰাটোৱে আমাৰ কাৰণে উচিত এজ এ ডে ট্ৰেডাৰ দেই মই তাতকে ডাঙৰ লেভেলৰ ট্ৰেডাৰ কাৰণে কোৱা নাই আমি সৰু মুভমেন্টৰ কাৰণে আমি প্লে কৰা আমি ট্ৰেডাৰ হয় যেহেতু সো আমাৰ কাৰণে সৰু টাৰ্গেট খিনি আচলতে ইম্পৰ্টেন্ট এবাৰ বেংক নিফটি চাই লওঁ সো বেংক নিফটি 15 মিনিটৰ এখন চাৰ্ট খুলি থৈছো 5 মিনিটত উলিয়াই লওঁ গ্যাপ ডাউনে ওপেনিং হল বেছি নহয় কমকে হলো বেংক গ্যাপ ডাউনে ওপেনিং হল আৰু কালি ক্লিয়াৰ কাট মই কৈছিলো যে 50,250 যেতিয়ালৈকে ক্ৰস নকৰে বা 50,250 ওপৰত যেতিয়ালৈকে বেংক নিফটি সাস্টেইন নহয় তেতিয়ালৈকে আমি কল সাইডে আচলতে প্ল্যান কৰিব নোৱাৰো বা কৰাটো ভুল হ'ব তাৰ পিছতে আজি আচলতে আমাক চান্স দিছিলে ক্যালকুলেশন কোড
ধৰি লওক ভুল হয় সেইটো এটা আজি দেখিবলৈ পাব সো সেইটো বস্তু দেখা নহ'ব এতিয়া প্ৰথমতে চাওঁ একেই RBI যেহেতু পলিচিৰ ইম্পেক্টটো বেংকিং সেক্টৰতে পৰাৰ সবতকৈ বেছি সম্ভাৱনা আছিলে সো প্ৰথম অৱস্থাত আচলতে এইডাল চাওক প্ৰায় 10টা 5ৰ যিডাল কেন্ডেল এডাল ডাউন আহি গ'ল কিন্তু শেষলে যেহেতু কমেন্ট্ৰি যেহেতু ভালেই কৰিছিলে আৰু ধৰি লওক যেটো ৰেপো ৰেট আছিলে হেতু ইনক্ৰিজ নকৰিলে যেহেতু RBI সো লাহে লাহে বেংকিং সেক্টৰ আচলতে ওপৰ যাবলৈ ষ্টাৰ্ট কৰিলে নিফটিৰ তুলনাত আজি বেংক নিফটি আচলতে পজিটিভে আছিলে বা আজি ক্লোজিং যেটো কৈছে 50150 ৰ ওপৰতে কৈছে এভাৰেজ ক্লোজিং কিন্তু হলো ক্যালকুলেশন আমাৰ ক'ত আজি ভুল হৈছে মই কৈছো আমি আচলতে কি কৰো যেতিয়া এটা ইম্পৰ্টেন্ট লেভেল ব্ৰেক হয় যেনেকৈ 50250 বেংক নিফটিৰ কাৰণে এটা ইম্পৰ্টেন্ট লেভেল আছিলে আজি বেংক নিফটি তলৰ পৰা আচলতে 49830 পা ই আচলতে অলমোস্ট ওপৰলৈ গৈ 250 পালেগে সো 250 যেতিয়া ব্ৰেক কৰিছে তেতিয়া 12টা 10 হৈছে আৰু এটা বস্তু মন কৰক ই যথেষ্ট মুভমেন্ট দি দিছিলে কিন্তু প্ৰায় 10টা 10 পা ই আপসাইডে মুভমেন্ট দিবলৈ ষ্টাৰ্ট কৰিছে আৰু দি প্ৰায় 12টা 10 লৈকে 12টা 10ত ই 250 লেভেলটো ধুনীয়াকে এডাল ডাঙৰ বুলিশ কেন্ডেলে ব্ৰেক কৰিছিলে কিন্তু কথাটো হৈ গ'ল কি তাৰপিছতে ই সাস্টেইন হৈছে এনেকুৱা নহয় যে ই সাস্টেইন হ'বলৈ চেষ্টা কৰা নাই বোলে এই যিডাল কেন্ডেল দেখিছে এইগিডাল ধৰি লওক 5 যেহেতু 5 মিনিটৰ কেন্ডেল 1 2 3 4 5 প্ৰায় অলমোস্ট 5 5 25 মিনিট 20-25 মিনিট যেহেতু ধুনীয়াকে বেংক নিফটি 250 লেভেলটো ওপৰত সাস্টেইন হৈছিলে সো স্বাভাৱিকতে এটা মনত ধাৰণা অটোমেটিক আহিয়ে যায় যে ই নেক্সট টাৰ্গেট লেভেলৰ কাৰণে আচলতে গতি কৰিব আৰু বহুত ক্ষেত্ৰত মানে মানুহে ধৰি লওক সেইটোৱে 12টা বজাৰ পিছত যেহেতু ব্ৰেক লেভেলটো ব্ৰেক কৰিছে আৰু 15-20 মিনিট ধুনীয়াকে হোল্ড কৰিছে তাৰ পিছত ডেফিনেটলি ই আচলতে ওপৰলৈ মুভমেন্ট দিব বুলিয়ে সকলোৱে আচলতে অলমোস্ট বহুতে কল বাই কৰিছে বা মই নিজে হলেও কল বাই কৰিলো হেতেন বুলি মই কৈছো দেই কাৰণ যোৱাকালি মই ভিডিঅটো কৈছিলো যে ইয়া যদি 15-20 মিনিট মিনিমাম 250 ওপৰত টিকি যায় তেতিয়াহে আমি নেক্সট টাৰ্গেটৰ কাৰণে বেংক নিফটিত কল সাইডে প্ল্যান কৰিম কিন্তু এই বস্তুখিনিত কিছুমান আচলতে কন্ডিশন চাবলগীয়া হৈ যায় এতিয়া মাৰ্কেটখন যদি ইমান তলপা নাহি পেলাই বোলে এভাৰেজ আপোনাৰ ধৰি লওক 50200 ৰ আশে-পাশে ওপেনিং হৈ পেলাই বা ইয়াৰ উচৰে পাজৰে যদি ট্ৰেডিং কৰি থাকিলেহেঁতেন ইমান ডাউন নাহি পেলাই যদি 50100 বা 150 এনেকুৱা লেভেলৰ আশে-পাশে বা 200 এটো ক্ৰস কৰি যদি লাহে লাহে এখিনতে ধৰি লওক ট্ৰেডিং কৰি থাকিলেহেঁতেন তাৰপিছত যদি এই লেভেলটো আচলতে ব্ৰেক কৰিলেহেঁতেন বা ব্ৰেক কৰি এনেকুৱা কেন্ডেলে ব্ৰেক কৰিলেন তেতিয়া ডেফিনেটলি আমি আচলতে কল সাইডে প্ল্যান কৰিব পাৰিলোহেঁতেন অকমান ডাউন মানে ই যেতিয়া ব্ৰেক কৰাৰ পিছত কুল ডাউন হ'বলৈ অকমান তললে আহোতে আচলতে আমি জেনাৰেলি কল সাইডে প্ল্যান বনাও বা কল সাইডে আমি প্ল্যান লওঁ নেক্সট টাৰ্গেটৰ কাৰণে সো সেইখিনি হিচাপখিনি ঠিকই আছিলে কিন্তু আজি ঘটনাটো কি ঘটিলে ই আচলতে বহুত তলপা ওপৰলৈ গুচি গ'ল প্ৰায় 800 লেভেলৰ পৰা যেহেতু ই 250 লেভেল প্ৰায় অলমোস্ট আপুনি 300-400 পইণ্টে ধৰকচোন অলৰেডি 300-400 পইণ্ট ই আপসাইডে মুভমেন্ট দিয়া পিছত শেষত ই আচলতে ব্ৰেকআউট যেটো দিছিলে আমাক সেইটো আচলতে ফেইল কৰি পেলাই ই ডাউন গুচি আহিলে ডাউন গুচি আহি সেকেন্ড টাইমো চেষ্টা কৰিছিলে 280 লৈকে ই সেকেন্ড টাইমো গৈছিলে কিন্তু শেষত ধৰি লওক ই সাস্টেইন নহলে এই লেভেলটোৰ ওপৰত আমাৰ আচলতে ই সাস্টেইন নহলে হাইটো অলমোস্ট আপোনাৰ 50440 লৈকে ই গৈছে হিচাপত চাবলৈ গলে 250 ওপৰতটো ই 440 লৈকে ই মুভমেন্ট দিছিলে ন কিন্তু এইটো আচলতে এনেকুৱা কথা হৈ যায় আমাৰ কাৰণে যে যিদিনাখন আমি ভাবিম যে আজি ধুনীয়া মুভমেন্ট এটা দিব পাৰে সেইদিনাখনে আচলতে মুভমেন্টটো আমি নাপাওঁ চাবলৈ গলে আৰু মই টাৰ্গেটটো অকমান বেছিয়ে ৰাখিছিলো আজিৰ দিনটোৰ কাৰণে যেহেতু মই প্ৰথমটো ট্ৰেডত আচলতে লছ খাইছিলো সো সেইটো কাৰণে মই অলমোস্ট 50600 ৰ ফাললৈকে বেংক নিফটি যাব বুলি আচলতে এই যিডাল 12টা 25ৰ কেন্ডেল দেখিছে এই কেন্ডেলডালত মই এন্ট্ৰি লৈছিলো 12টা 25ৰ এই কেন্ডেলডালত
মই এন্ট্ৰি লৈছিলোঁ, কাৰণ যিহেতু এডাল 12:10 পিছত এডাল ডাঙৰ বুলিছ কেণ্ডেলে আমাক ব্ৰেকআউট দিছিলে এই লেভেলটো। চ' সেইটো কাৰণে মই আচলতে এই দুডাল কেণ্ডেলত যেতিয়া ডাউন আহিছিলে 350লৈকে যেতিয়া আহিছিলে, তেতিয়া মই আচলতে এই যিডাল কেণ্ডেল আছিলে 12:25 এইডালত মই এন্ট্ৰি লৈছিলোঁ। এন্ট্ৰি লোৱাৰ পিছতো ই গৈছিলে, একেবাৰে নোযোৱা নহয়, 440লৈকে ই তাৰপিছতে আচলতে টপ লগাইছিলে, কিন্তু ছাষ্টেইন নহৈ পেলাই ই তললৈ গুচি আহিলে। আৰু মই ভাবিছিলোঁ ই আহি পেলাই হয়তো চাগে এই 250 লেভেলত ছাপোৰ্ট ল'ব, কিন্তু আচলতে ই বহুত বেছি তললৈ গুচি আহিলে। আৰু শেষত মই আচলতে এই কেণ্ডেলডালত মই এছ এল লৈ ল'লোঁ। এই কেণ্ডেলডালত মই এছ এল লৈ ল'লোঁ। আৰু আজি দুইটা মিলাই পেলাই বেংক নিফ্টি আৰু নিফ্টি মিলাই পেলাই অলমষ্ট মোৰ 64 পইণ্ট মান মোৰ লছ হৈছে। ইয়াত আচলতে মই কোৱান্টিটি ডাবল কৰা নাছিলোঁ, বা মই বহুত হেভি কোৱান্টিটিত যোৱা নাছিলোঁ, কিন্তু আজি এই কেলকুলেশ্যনটো কিন্তু মোৰ ভুল হ'ল। এই কেলকুলেশ্যনটো ভুল হোৱাৰ মূলতে আৰু এটা কাৰণ মই আজি এতিয়া পিছত মানে যিহেতু এনালাইজ যেতিয়া কৰিছোঁ তেতিয়া পাইছোঁ, সেইটো হৈ গ'ল আমি 250 লেভেলটো বনাইছিলোঁ কালি, ঠিকে আছিলে সেইখিনিলৈকে, কিন্তু আমি এটা ৰেঞ্জ হিচাপে বনাই লৈছিলোঁ আচলতে। এই ৰেঞ্জ হিচাপে 250 বা 300লৈকে বনাই লৈছিলোঁ। সেইটো এটা আচলতে আমি সেইটো নকৰাহেঁতেনে চলি যায়। অকল যদি আমি 50,250 লেভেলটো লৈ পেলাই গ'লোহেঁতেন, তেতিয়াহ'লে আচলতে মই এইখিনিত আচলতে ট্ৰেডটো নল'লোহেঁতেন, বা ট্ৰেড ল'বলগীয়া নহয়। কাৰণটো মই কৈছোঁ, এই দুডাল কেণ্ডেল ব্ৰেকআউটৰ পিছত এই দুডাল কেণ্ডেল ডাউনত আহিছিলে, কিন্তু ই 350 লেভেললৈকে আহিছিলে, প্ৰায় 100 পইণ্টৰ ডিফাৰেঞ্চ আছিলে 250 লগত। চ' সাধাৰণতে ইমান ডাঙৰ ডিফাৰেঞ্চ থাকিলে আচলতে কল চাইডে আচলতে প্লেন কৰিব নালাগে, বা কল চাইডে জেনেৰেলি আমি প্লেন নকৰোঁ। আৰু অলপ ওচৰলৈ আহিবলৈ দিব লাগিছিলে আচলতে। কিন্তু যিহেতু জোন হিচাপে বনাই ৰাখিছিলোঁ, 250 to 300ৰ এটা ৰেঞ্জ হিচাপে আমি ৰাখিছিলোঁ, সেই ৰেঞ্জটো ৰখাৰ কাৰণে 300ৰ ওচৰে পাজৰে পোৱাৰ কাৰণে আচলতে কল চাইডে লৈ লৈছিলোঁ। কিন্তু অলৰেডি সি 250 ক্ৰছ কৰিও ধৰি লওক 440লৈকে সি মুভমেণ্ট অলৰেডি দিছিলে ন চাবলৈ গ'লে। চ' সেইটো হিচাপত 250 পৰা আচলতে আমি প্ৰায় 150 পইণ্টৰ টাৰ্গেট ধুনীয়াকৈ আমি পালোহেঁতেন। কিন্তু সেইখিনিতে আচলতে কেলকুলেশ্যনটো মোৰ ভুল হৈ গ'ল। এইটো ৰেঞ্জ হিচাপে লৈ পেলাই যিহেতু মই ট্ৰেড কৰিলোঁ, সেইটোৱে আচলতে ভুল হৈ গ'ল। সেইটো কাৰণে এই ৰেঞ্জ হিচাপে মই ভাবিছোঁ আজিৰ পৰা আচলতে মই ৰেঞ্জ হিচাপে মই কেলকুলেশ্যন নকৰোঁ, লেভেল ৱাইজ আচলতে কেলকুলেশ্যনটো কৰিলেই ভাল হ'ব, বুজিবলৈও অকণমান সুবিধা হ'ব। ইভাগে এনেই নহ'লেতো ঠিকেই আছিলে, ইমান ডাঙৰ ধুনীয়া বুলিছ কেণ্ডেল এডালে ব্ৰেকআউট দিছে, তাৰপিছত অলপ প্ৰফিট বুকিং আহিছে, তাৰপিছতে আমি এণ্ট্ৰি লৈছোঁ, ঠিকেই আছিলে হিচাপত। কিন্তু অলৰেডি সি 250 পৰা যে প্ৰায় 100-150 পইণ্ট ওপৰলৈ গুচি গ'ল, সেইটো আচলতে চোৱা নহ'লে। আচলতে মেইন কথাটো সেইটো হ'ল, যিহেতু তলত এই ধুনীয়াকৈ ছাপোৰ্ট জোনটো বনাই থোৱা আছে, চ' সেইটো কাৰণে সেইখিনিতে মিছ হৈ গ'ল আচলতে। বাৰু যাকি নহওক, এতিয়া কাইলৈ কাৰণে যদি প্লেন কৰিবলৈ হয় বেংক নিফ্টিত, তেতিয়াহ'লে আমি কেনেকৈ প্লেন কৰিব লাগিব? এতিয়া বেংক নিফ্টিৰ কাৰণে আমাৰ কাৰণে ইম্পৰ্টেণ্ট লেভেল হৈ গ'ল 50,000ৰ ৰাউণ্ড লেভেলটো। 50,000ৰ যিটো ৰাউণ্ড লেভেল আমাৰ, সেইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট লেভেল হিচাপে কাম কৰিব। যেতিয়ালৈকে বেংক নিফ্টি 50,000ৰ তলত নাহে, তেতিয়ালৈকে আমি আচলতে ডাউন চাইডে প্লেন কৰাটো উচিত নহ'ব। আৰু যদি 50,000ৰ তলত বেংক নিফ্টি ট্ৰেড কৰে, তেতিয়াহ'লে আমাৰ কাৰণে প্ৰথম যিটো ছাপোৰ্ট হ'ব, সেইটো হ'ব ছাপোৰ্ট বা টাৰ্গেট, সেইটো হ'ব 49,840। 49,840 এইটো আমাৰ ফাৰ্ষ্ট টাৰ্গেট বা ফাৰ্ষ্ট ছাপোৰ্ট বুলি ধৰিব পাৰে, 49,840। আৰু 49,840 যদি ব্ৰেক কৰে, তেতিয়াহ'লে 49,700 আমাৰ কাৰণে এটা ইম্পৰ্টেণ্ট ছাপোৰ্ট এৰিয়া দেই। 49,700 এইটো এটা আমাৰ ইম্পৰ্টেণ্ট ছাপোৰ্ট লেভেল। 49,700 বেংক নিফ্টিত
ডাউন সাইডে দুটা লেভেল মন কৰক, এটা হৈ গ'ল 49,700, এটা হৈ গ'ল 49,840। যদি কেনেবাকে 50,000 ব্ৰেক কৰে বেংক নিফটিয়ে আৰু সাস্টেইন হৈ যায়, তেতিয়াহ'লে প্ৰথমটো লেভেল য'ত নেকি বেংক নিফটি আহি সাপোৰ্ট ল'ব পাৰে সেইটো হৈ গ'ল 49,840 যিটো লেভেল তাত সাপোৰ্ট ল'ব পাৰে। সো সেইটো আমাৰ কাৰণে এটা ফাৰ্ষ্ট টাৰ্গেট হৈ যাব। আৰু দুই নম্বৰটো য'ত সাপোৰ্ট ল'ব পাৰে সেইটো হৈ গ'ল 49,700। ঠিক আছে, 49,700 আগতো আমাক সাপোৰ্ট দিছে। সো 49,700 আমাৰ কাৰণে ইম্পৰ্টেন্ট হৈ যাব। কেনেবাকে যদি 49,000 ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে 49,500 আৰু 49,300 টাৰ্গেট আমাৰ কাৰণে ওপেন হৈ যাব, বা 49,500 আৰু 49,300 আমি নেক্সট সাপোৰ্ট আচলতে পাবলৈ সক্ষম হ'ম। সো 50,000 আমাৰ কাৰণে বৰ্তমান ইম্পৰ্টেন্ট লেভেল। 50,000 যেতিয়ালৈকে সাস্টেইন হৈ আছে বা 50,000 ওপৰত যেতিয়ালৈকে বেংক নিফটি আছে তেতিয়ালৈকে আমি ডাউন সাইডে বিশেষ প্লেনিং নকৰো। এতিয়া আপ সাইডে যদি প্লেন কৰিবলৈ হয় তেতিয়াহ'লে একটু এই জোনৰ কনসেপ্টটো মই এইটো আজিয়ে ডিলিট কৰি দিছো। আপ সাইডে যদি আমি প্লেন কৰো তেতিয়াহ'লে মিনিমাম ঠিক একেই 50,250 50,250 দেই। 50,250 কলৈ গ'ল? যেতিয়ালৈকে 50,250 ওপৰত বেংক নিফটি সাস্টেইন নহয় তেতিয়ালৈকে কল সাইডে প্লেন নকৰিব। আৰু যদি কেনেবাকে 50,250 এই ওপৰত বেংক নিফটি সাস্টেইন হৈ যায় তেতিয়াহ'লে প্ৰথম যিটো আমি টাৰ্গেট পাম সেইটো হ'ব 50,480। 50,480 আমাৰ ফাৰ্ষ্ট টাৰ্গেট হ'ব। ঠিক আছে, $50,250 ওপৰত যদি বেংক নিফটি টিকি যায় তেতিয়াহ'লে আমি কল সাইডে প্লেন কৰিব পাৰিম। আৰু 50,480 আমাৰ ফাৰ্ষ্ট টাৰ্গেট হ'ব। আৰু যিটো সেকেন্ড টাৰ্গেট হ'ব সেইটো হ'ব 50,700। 50,700 আমাৰ সেকেন্ড টাৰ্গেট হ'ব। সো দুটা টাৰ্গেটৰ কাৰণে আমি কাইলৈ যাম আপ সাইডে। 50,250 ওপৰত যদি আমি কল বাই কৰো বা সাস্টেইন হোৱাৰ পিছত যদি কল বাই কৰো তেতিয়াহ'লে 50,480 আমাৰ প্ৰথম টাৰ্গেট হ'ব। আৰু 50,480 ওপৰত যদি বেংক নিফটি কেনেবাকে টিকি যায় বা ভাঙিবলৈ সক্ষম হৈ যায় তেতিয়াহ'লে 50,700 আমাৰ সেকেন্ড টাৰ্গেট হ'ব। এটা কথা ঠিক, 50,480 ওপৰত যেতিয়া ই যদি ব্ৰেক কৰি পেলাই ই ওপৰলৈ যায় তেতিয়াহ'লে 50,700 অহালৈকে ৰখি নাথাকিব দেই। 650 মানৰ লেভেল পোৱাৰ লগে লগে প্ৰফিট বুকিং ষ্টাৰ্ট কৰি দিব বা প্ৰফিট বুক কৰি ল'ব। কাৰণ 50,700 অলমোষ্ট ওচৰৰ পৰা আচলতে চেলিঙো আহি যাব পাৰে। সো সেইটো কাৰণে বি কেয়াৰফুল। আৰু তেতিয়াহ'লে দীঘলীয়া নকৰো, অলৰেডি 28 মিনিট হৈ গ'ল। মই ট্ৰাই কৰি আছো ভিডিঅ'বোৰ 15-16 মিনিটৰ ভিতৰত আচলতে শেষ কৰিবৰ কাৰণে, নহ'লে মানুহে আচলতে চাবলৈ বেয়া পায়। হয় বাৰু কথাটো, যাকি নহওক আজিতো নোৱাৰিলো। সো ধন্যবাদ এতিয়ালৈকে যদি কোনোবাই চাই আছে। সো কাইলৈ কেনেকে ট্ৰেডিং কি কৰো সেইখিনি কাইলৈ আকৌ আপডেট কৰিম দিয়ক। ধন্যবাদ।